কংগ্ৰেছৰ যুৱৰাজ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ ৰাহুল গান্ধীক ধমক দিলে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক তিৰস্কাৰ কৰিলে উচ্চতম ন্যায়ালয়ে আপুনি যদি প্ৰকৃতীয় ভাৰতীয় হল হয় তেতিয়া হলে এনেকুৱা কথা আপুনি নকলে হয় এয়া উচ্চতম ন্যায়ালয়ৰ ভৎসনা ককৰ্থনা তথা তিৰস্কাৰ ৰাহুল গান্ধীক কিন্তু কিয় নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ আছিল যে চীনে ভাৰতৰ ভূমি এক বৃহৎ পৰিসৰৰ ভাৰতৰ ভূমি দখল কৰিছিল প্ৰায় 2000 বৰ্গ কিলোমিটাৰ মাটি দখল কৰিছিল চীনে এনে ধৰণৰ মন্তব্যৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীৰ সেই অভিযোগক কেন্দ্ৰ কৰি মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰু সেই গোচৰৰে আজি উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি এই শুনানি কালত ৰাহুল গান্ধীক তীব্ৰ ককৰ্থনা কৰিলে উচ্চতম ন্যায়ালয়ে তীব্ৰভাৱে গৰিহণা দিলে ৰাহুল গান্ধীৰ এই মন্তব্যক লগতে তিৰস্কাৰ কৰিলে হুংকাৰ প্ৰদান কৰিলে ৰাহুল গান্ধীক এক প্ৰকাৰ ধমক দিলে উচ্চতম ন্যায়ালয়ে ধমক দিলে ৰাহুল গান্ধীক ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন যে আপুনি কিবা তথ্য প্ৰমাণ পাইছে নেকি যে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভূমি চীনে দখল কৰিছে তাৰ কি তথ্য প্ৰমাণ আছে হেয়াও বিচাৰিলে ৰাহুল গান্ধীৰ পৰা ৰাহুল গান্ধীয়ে এই বিষয় সদনত উত্থাপন নকৰি সোশ্যাল মিডিয়াত কিয় উত্থাপন কৰিছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ে আৰু এই বিষয় কেন্দ্ৰ কৰি আজি তীব্ৰ বিতৰ্ক হয় আৰু এই বিতৰ্কৰ অন্তত ৰাহুল গান্ধীৰ বিৰুদ্ধে যি ৰুজু হৈছিল মানহানিৰ গোচৰ আৰু সেই গোচৰৰ শুনানি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে আৰু শুনানিৰ সময়তে ৰাহুল গান্ধীক ন্যায়ালয়ে ধমক দি ক'লে যে আপুনি কেনেকৈ গম পালে যে চীনে 2000 বৰ্গ কিলোমিটাৰ ভাৰতৰ ভূখণ্ড দখল কৰিছে এই প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীক যে আপুনি কেনেদৰে গম পালে ভাৰতৰ শ শ কিলোমিটাৰ ভূমি চীনে দখল কৰা তথ্য কোনে দিলে ক'ত লাভ কৰিলে উল্লেখযোগ্য যে 2023 চনত কংগ্ৰেছৰ যি ভাৰত জোড়ো যাত্ৰা আছিল সেই ভাৰত জোড়ো যাত্ৰাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই অভিযোগ উত্থাপন কৰি কৈছিল এই বিস্ফোৰক মন্তব্য কৰিছিল যে চীনে ভাৰতৰ 2000 কিলোমিটাৰ ভূমি দখল কৰিছে আৰু সেই 2023 চনত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে কৰা সেই মন্তব্যৰ পিছতে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰৰে আজি শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ প্ৰশ্ন ৰাহুল গান্ধীক যে আপুনি কেনেকৈ গম পালে যে চীনে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভাৰতৰ ভূখণ্ড দখল কৰিছে আপুনি তাত আছিল নেকি এই প্ৰশ্নও ন্যায়ালয়ৰ ৰাহুল গান্ধীলৈ যে আপুনি তাত আছিল নেকি আপোনাৰ হাতত কিবা বিশ্বাসযোগ্য তথ্য প্ৰমাণ আছেনে সেই প্ৰশ্ন ন্যায়ালয়ৰ ৰাহুল গান্ধীলৈ ন্যায়াধীশ গৰাকীয়ে লগতে কয় যে আপুনি যদি এজন প্ৰকৃত ভাৰতীয় হল হয় তেন্তে এনে মন্তব্য কেতিয়াও নকৰিলে হয় এজন প্ৰকৃত দেশপ্ৰেমীকে কেতিয়াও এনে ধৰণৰ কথা নকয় কাৰণ ভাৰতীয় সেনাৰ মনোবলৰ কথা আছে ভাৰতীয় সেনাৰ মনোবল হ্ৰাস পাব পাৰে এনে ধৰণৰ মন্তব্যৰে বিৰূপ প্ৰভাৱ পৰিব পাৰে ভাৰতীয় সেনাৰ মনোবলৰ ওপৰত গতিকে সেই বিষয়সমূহ সাঙুৰি লোৱা হৈছে উল্লেখযোগ্য আমি পুনৰ জনাইছো যে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত দাবী কৰিছিল যে এজন প্ৰাক্তন সেনা বিষয়াই হেনো তেওঁক কৈছিল যে চীনে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ উদ্ধৃতিৰে ৰাহুল গান্ধীয়ে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ বিৰুদ্ধে আৰু ইয়াৰ পিছতে ৰাহুল গান্ধীৰ সেই বিস্ফোৰক অভিযোগক লৈ প্ৰতিবাদমুখৰ বা প্ৰতিক্ৰিয়ামুখৰ হৈ পৰিছিল ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ গ্ৰহণযোগ্যতা নিৰ্ভৰযোগ্যতাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছিল ৰাহুল গান্ধীৰ সেই অভিযোগে ভাৰতীয় সেনাৰ বিশ্বাসযোগ্যতাক লৈ ভাৰতীয় সেনাৰ সাহসক লৈ পৰাক্ৰমক লৈ বহুখিনি প্ৰশ্নৰ অৱতাৰণা কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাহুল গান্ধীক তীব্ৰ গৰিহণা দিয়ে ৰাহুল গান্ধী গৰিহণা দি ৰাহুলে ভুল তথ্য দিয়াৰো অভিযোগ উত্থাপন কৰিছিল আৰু শেহতীয়াকৈ প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাহুল গান্ধীক চীনা গুৰু বুলিও কটাক্ষ কৰিছিল সমালোচনা কৰিছিল চীনা গুৰু বুলিও কটাক্ষ কৰিছিল ৰাহুল গান্ধীক বিশেষকৈ চীন গুৰু ৰাহুল গান্ধীক এনেদৰে কটাক্ষ কৰা পৰিলক্ষিত হৈছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
এছ জয়শংকৰৰ প্ৰতিক্ৰিয়াকে ধৰি শাসক বিৰোধীৰ মাজত এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হয় 1962 চন ভাৰত আৰু চীনৰ যি যুদ্ধ আছিল সেই যুদ্ধৰ সময়ত ভাৰতে চীনৰ হাতত যি মাটি হেৰুৱাইছিল সেই ভূমিকে চীনে দখল কৰা বুলি ৰাহুল গান্ধীয়ে আভুৱা ভাৰিবলৈ চেষ্টা কৰা বুলিও এছ জয়শংকৰে কটাক্ষ কৰে সমালোচনা কৰে ৰাহুল গান্ধীক আনহাতে 2020 চনৰ এপ্ৰিল মাহৰ পৰা চীনে 2020 চনৰ পৰা ভাৰত আৰু চীনৰ মাজত সীমান্তত বহুকেইটা সংঘাত দেখিবলৈ পোৱা হৈছিল 2020 চনৰ এপ্ৰিল মাহৰ পৰা চীনা সেনাই LAC পাৰ হৈ অৰ্থাৎ লাইন অফ একচুৱেল কন্ট্ৰোল পাৰ হৈ পূব লাডাখৰ বিভিন্ন অঞ্চলত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল পূব লাডাখৰ বিভিন্ন অঞ্চলত অনুপ্ৰৱেশ কৰি সীমান্তত সংঘাতত লিপ্ত হৈছিল চীনা সৈন্যক ভেটিবলৈ যাওঁতে সেই বছৰৰে 15 জুনত গালৱানত চীনা সেনাৰ হাতত প্ৰায় 20 জনকৈ ভাৰতীয় জোৱান নিহত হৈছিল ভাৰতীয়ৰ হাততো চীনা সৈনিকৰ মৃত্যুৰ খবৰ ওলাইছিল বাতৰি প্ৰচাৰ হৈছিল চীনৰ হাতত ভাৰতীয় সেনাৰ মৃত্যু হোৱা প্ৰসংগক লৈ সংবাদ মাধ্যমত ভাষ্য প্ৰকাশ কৰি ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা অতি দুৰ্বল প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিল ৰাহুল গান্ধীয়ে যে সীমান্তত চীনা সেনাৰ হাতত কেনেদৰে 20 জনকৈ ভাৰতীয় জোৱানে প্ৰাণ হেৰুৱালে এই বিষয়টোক লৈ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা অত্যন্ত দুৰ্বল বুলি প্ৰতিপন্ন কৰিবলৈ ৰাহুল গান্ধীয়ে যত্ন কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাহুল গান্ধীৰ এনে ভূমিকাক সোমবাৰে আদালতে তীব্ৰ ভাষাৰে তিৰস্কাৰ কৰে ককৰ্থনা কৰে দেওবাৰে মানহানিৰ গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ দীপাংকৰ দত্তই স্পষ্টভাৱে ৰাহুল গান্ধীক সুধিলে যে আপুনি কেনেকৈ গম পালে যে চীনে 2000 বৰ্গ কিলোমিটাৰ ভূমি ভাৰতৰ ভূখণ্ড দখল কৰাৰ কথা আপোনাৰ হাতত নিৰ্ভৰযোগ্য বিশ্বাসযোগ্য কি তথ্য আছে আপুনি তাত আছিল নেকি গটিকে ৰাহুল গান্ধীক ভৎসনা কৰি আদালতে ক'লে যে আপোনাৰ কবলগীয়াখিনি সংসদত কিয় নকয় সোশ্যাল মিডিয়া প্লেটফৰ্মত কিয় এই কথা কবলগীয়া হ'ল সোশ্যাল মিডিয়াৰ পোষ্টত এই কথা কিয় কোৱাৰ প্ৰয়োজন এই প্ৰশ্ন উত্থাপন ৰাহুল গান্ধীৰ হৈ এই গোচৰটোত ওকালতি কৰিছিল জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কৰা ককৰ্থনাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিষেক সিংভিয়ে কৈছে যে প্ৰতিগৰাকী জনতাৰ বাক স্বাধীনতা যুক্তি উত্থাপন কৰাৰ অধিকাৰ আছে বাক স্বাধীনতাৰ যুক্তি উত্থাপন কৰিছিল আদালতৰ মজিয়াত কিন্তু অধিবক্তাৰ অভিষেক সিংভিৰ যুক্তি উফৰাই আদালতে কঠোৰ ভাষাৰে ক'লে যে তেওঁ এগৰাকী বিৰোধী দলৰ নেতা গতিকে বিৰোধী দলৰ নেতা হিচাপে সংসদৰ মজিয়া থাকোতে সোশ্যাল মিডিয়া প্লেটফৰ্মত এই বিষয়বোৰ উত্থাপন কৰাৰ প্ৰয়োজনীয়তা ক'ত অভিষেক সিংভিৰ যুক্তি উফৰাই আদালতত ন্যায়াধীশ দীপাংকৰ দত্তই এনেদৰে যুক্তি আগবঢ়ালে যে তেওঁ এগৰাকী বিৰোধী দলৰ নেতা গতিকে সংসদৰ মজিয়া থাকোতে সোশ্যাল মিডিয়াত এইসমূহ বিষয় উত্থাপন কৰাৰ প্ৰয়োজনীয়তা ক'ত এই বিষয়টোক লৈ স্বাভাৱিকতে এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিজেপিৰ মুখপাত্ৰ শেহজাদ পুনাৱালাই ৰাহুল গান্ধীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে সোশ্যাল মিডিয়াত তেওঁ কৈছে যে ৰাহুল গান্ধীয়ে এনে ধৰণৰ মন্তব্যৰে তুচ্ছ তাচ্ছিল্য কৰি দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক উপলুঙা কৰিছে আনহাতে বিজেপি নেতা অমিত মালব্যই কয় যে চীনে তেওঁ কয় যে ভাৰতৰ ভূখণ্ডৰ অখণ্ডতাৰ বিৰোধী মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে অমিত মালব্যই ৰাহুল গান্ধীৰ বিৰুদ্ধে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লগতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ভূখণ্ডৰ অখণ্ডতা সন্দৰ্ভত দায়িত্বহীন মন্তব্য দিয়া বুলি ৰাহুল গান্ধীক কটাক্ষ কৰিছে চীন গুৰু হিচাপে ৰাহুল গান্ধীক আকৌ এবাৰ কটাক্ষ কৰিছে গতিকে এগৰাকী বিৰোধীৰ এজন নেতাই ইমান অসাৱধানতাৰে কথা কোৱাৰ বাবে বাৰে বাৰে তিৰস্কাৰ কৰা হৈছে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক লগতে ইয়াৰ সুযোগ ল'ব চীন পাকিস্তানৰ দৰে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰই এনেসমূহ মন্তব্য এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে শাসকীয় পক্ষৰ ফালৰ পৰা প্ৰতিক্ৰিয়া অহা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত ৰাহুল গান্ধীৰ দায়িত্বহীনতা অতি সৰু লৰাৰ দৰে এনে ধৰণৰ প্ৰতিক্ৰিয়া শোভা নাপায় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৰাহুল গান্ধীৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ৰাহুল গান্ধী এতিয়া সৰু হৈ থকা নাই দেশৰ সন্মান দেশৰ অখণ্ডতাত আঘাত জন্মিব পৰা কথা এনে ধৰণৰ কথা শোভা নাপায় এগৰাকী বিৰোধী নেতাৰ মুখত এইসমূহ সমালোচনাৰে এই মুহূৰ্তত থকা সৰকা কৰা হৈছে ৰাহুল গান্ধীক অৰ্থাৎ ৰাহুল গান্ধীয়ে ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন কৰি মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰৰে শুনানি গ্ৰহণ কৰি আজি দেশৰ উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক এনেদৰে সমালোচনা কৰা ধমক দিয়া পৰিলক্ষিত হ'ল যে এখন সংসদৰ মজিয়া থকাৰ পিছত সোশ্যাল মিডিয়াত
ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাক উপলুঙা কৰি ভাৰতীয় সেনাৰ মনোবলক উপহাস কৰি এনে ধৰণৰ মন্তব্য কেতিয়াও শোভা নাপায় বুলি কোৱা হৈছে আৰু যাৰ বাবে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক সিংভিৰ যুক্তিকো ফৰাই কোৱা হৈছে যে সংসদৰ মজিয়া থকাৰ পিছতো কি কাৰণত সোশ্যাল মিডিয়াত এনে ধৰণৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে বাৰে বাৰে ৰাহুল গান্ধীলৈ প্ৰশ্ন যে আপুনি আছিল নেকি আপোনাৰ হাতত কি তথ্য প্ৰমাণ আছে যে চীনে ভাৰতৰ 2000 বৰ্গ কিলোমিটাৰ ভূখণ্ড দখল কৰিছে গতিকে এই বিষয়টোক লৈ দেশৰ ৰাজনীতিটো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে দেশৰ ৰাজনীতিও ৰাহুল গান্ধীৰ মন্তব্যক লৈ তুলপাৰ লগা পৰিলক্ষিত হৈছে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ